আত্মাক অস্ত্ৰেৰে কাটিব নোৱাৰি, জুইৰে পুৰিব নোৱাৰি, পানীৰে তিয়াব নোৱাৰি অথবা বতাহতো শুকাব নোৱাৰি। শ্ৰীমদ ভগৱদ গীতাৰ ২য় অধ্যায়ৰ ২৩ নম্বৰ শ্লোকত আছে এই কথা। এই কথাষাৰেই আকৌ এবাৰ প্ৰমাণ হ'ল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীৰ দৃশ্য আপুনি দেখিছে, কিন্তু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা দৃশ্যই এতিয়া সকলোকে ভবাই তুলিছে। কাৰণ বিমান দুৰ্ঘটনাৰ এই ভয়ানক দুৰ্যোগৰ মাজতো, জুইৰ লেলিহান শিখাৰ মাজতো অক্ষত শ্ৰীমদ ভাগৱত গীতা। আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত অক্ষত হৈ ৰ'ল গীতা ভাগৱত। লেলিহান শিখাই আৱৰি ধৰাৰ পিছতো এটা পৃষ্ঠাও পুৰিব নোৱাৰিলে জুয়ে। ভয়ংকৰ দুৰ্ঘটনা অগ্নিকাণ্ডৰ মাজতো অক্ষত শ্ৰীমদ ভাগৱত গীতাৰ প্ৰতিটো পৃষ্ঠা। এয়া আচলতে আপুনি মানক বা নামানক, এয়াই আধ্যাত্মিকতা, এয়াই বিশ্বাস। আজি সকলোকে ভবাই তুলিছে শ্ৰীমদ ভাগৱত গীতা কিদৰে অক্ষত অৱস্থাত ৰ'ল এই ভয়ানক অগ্নিকাণ্ডৰ মাজতো। আপোনাক আকৌ কৈছোঁ, শ্ৰীমদ ভাগৱত গীতাৰে ২য় অধ্যায়ৰ ২৪ আৰু ২৫ নম্বৰ শ্লোকত আছে, মনুষ্যৰ শৰীৰ জ্বলি ছাই হৈ যায়, আত্মা কিন্তু আদাৰ্য অক্লেদ্য। আচলতে আমাৰ সকলোৰে পৰমাত্মাৰ জ্ঞান সম্বলিত এই গীতা ভাগৱত আত্মাৰ দৰেই অজৰ অমৰ। কিয়নো মনুষ্যৰ শৰীৰহে জ্বলি ছাই হয়, মনুষ্যৰ আত্মা জ্বলি ছাই হৈ নাযায়। ঠিক তেনেদৰে ভাগৱত গীতাৰ জ্ঞানো আত্মাৰ দৰেই চিৰসত্য। ভগৱানৰ বাণী সম্বলিত গীতা পৰম আত্মাৰ কথা। পৰমাত্মাৰ জ্ঞান সম্বলিত গীতা সেইবাবে অক্ষত হৈ থাকিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীতো। মনুষ্যক দিগদৰ্শন দেখুওৱা পৰম আধ্যাত্মিক জ্ঞান সম্বলিত বা জ্ঞানৰ আধাৰ কেনেকৈ অগ্নিদগ্ধ হ'ব পাৰে, জুয়ে কেৱল শৰীৰহে পুৰিব পাৰে, সেয়াই যেন আকৌ এবাৰ প্ৰমাণ হৈ গ'ল, আকৌ এবাৰ উন্মুক্ত হৈ গ'ল। বিভিন্ন মাধ্যমত এতিয়া এনেকুৱাই চৰ্চা চলিছে। ব্যুৰো ৰিপৰ্ট, DY 365।